মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ বাবে বানান শুদ্ধিকৰণৰ কেইটিমান উদাহৰণ প্ৰস্তুত কৰি আনিছোঁ। তোমালোকে জানা যে বানান ভুল হ'লে তোমালোকৰ যথেষ্ট সমস্যা হয়। বিশেষকৈ পৰীক্ষাটো নম্বৰ কমি যোৱাটো পৰিলক্ষিত হয়। তোমালোকে এই উদাহৰণ কেইটি লিখি ল'বা। মই এফালে ভুল বানান আৰু এফালে শুদ্ধ বানান লিখিছোঁ। ভুল অধ্যক্ষ, শুদ্ধ অধ্যক্ষ। ভুল অনুষ্ঠান, শুদ্ধ অনুষ্ঠান। ভুল গধূলি, হচৌকাৰ দিলে ভুল, শুদ্ধ গধূলি, দীৰ্ঘৌকাৰ দিলে শুদ্ধ। ভুল ঘোঁৰা, শুদ্ধ ঘোঁৰা, ওপৰত চন্দ্ৰবিন্দু দিব লাগিব। ভুল উশাহ, দন্ত্য স, শুদ্ধ উশাহ, তালব্য শ। ভুল গৰিষ্ঠ ৰদ দীৰ্ঘইকাৰ, শুদ্ধ গৰিষ্ঠ ৰদ হস্ৰইকাৰ। পূজা পদ হস্ৰৌকাৰ দিলে ভুল, পূজা পদ দীৰ্ঘৌকাৰ দিলে শুদ্ধ। পোৱালি লদ দীৰ্ঘইকাৰ ভুল, পোৱালি লদ হস্ৰইকাৰ শুদ্ধ। ক্ৰুটি মূৰ্ধন্য তত হস্ৰইকাৰ ভুল, মূৰ্ধন্য তত দীৰ্ঘইকাৰ শুদ্ধ। ভুল ভদ দীৰ্ঘৌকাৰ ভুল, ভদ হস্ৰৌকাৰ দিলে শুদ্ধ। পূৰ্ণ পদ হস্ৰৌকাৰ দিলে ভুল, পদ দীৰ্ঘৌকাৰ দিলে শুদ্ধ। বংশ দন্ত্য স দিলে ভুল, তালব্য শ দিলে শুদ্ধ। শুৱলা দন্ত্য স দিলে ভুল, তালব্য শ দিলে শুদ্ধ। ভ্ৰমণ মূৰ্ধন্য ন দিব লাগিব, দন্ত্য ন দিলে ভুল, মূৰ্ধন্য ন দিলে শুদ্ধ। কল্যাণ দন্ত্য ন লিখিলে ভুল, মূৰ্ধন্য ন লিখিলে শুদ্ধ। অনুপস্থিত, অনুপস্থিত ভুল, অনুপস্থিত শুদ্ধ। ফণী বানান মূৰ্ধন্য নত দীৰ্ঘইকাৰ দিলে ভুল, হস্ৰইকাৰ দিলে শুদ্ধ। ভস্ম মূৰ্ধন্য সৈমস্ম ভুল, দন্ত্য সৈমস্ম শুদ্ধ। যুধিষ্ঠিৰ বানান ভুল, যুধিষ্ঠিৰ বানান মূৰ্ধন্য সৈঠস্থ দিলে শুদ্ধ। অত্যাধিক বানান ভুল, অত্যধিক শুদ্ধ। উচ্চাৰণ প্ৰথম স্বৰৰ লগত দ্বিতীয় চ সংযুক্ত ভুল, প্ৰথম স্বৰৰ লগত প্ৰথম চ সংযুক্তহে শুদ্ধ। আৱিষ্কাৰ বানান দন্ত্য সৈকচ ক ভুল, মূৰ্ধন্য সৈকচ ক শুদ্ধ। পুৰস্কাৰ বানান মূৰ্ধন্য সৈকচ ক ভুল, দন্ত্য সৈকচ ক শুদ্ধ। ঐক্যতা ভুল, একতা লিখিলে শুদ্ধ। শাৰীৰিক বানান প্ৰথম ৰ দীৰ্ঘইকাৰ আৰু পিছৰ ৰ দীৰ্ঘইকাৰ লিখিলে ভুল, শাৰীৰিক বানান প্ৰথম ৰত দীৰ্ঘইকাৰ, পিছৰ ৰত হস্ৰইকাৰ লিখিলে শুদ্ধ হ'ব। সাহায্য বানান ওপৰত ৰেফ দিলে ভুল, সাহায্য বানান ওপৰত ৰেফ নিদিলেহে শুদ্ধ। আজিলৈ ইমানেই। মোৰ এই চেনেলটি ভাল লাগিলে তোমালোকে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।